এই বিৰোধী দলৰ যিটো মিত্ৰতা ইয়াত একো নতুনত্ব নাই। যদি কিবা নতুনত্ব থাকিলেহেঁতেন ৰাজনৈতিক দৃষ্টিকোণৰ পৰা, তেতিয়াহ'লে শাসক দল হিচাপে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী দল হিচাপে আমি বিৰোধীয়ে কি কৰিছে তাৰ বিষয়ে হয়তো কিছু পৰ্যবেক্ষণ কৰাৰ অৱকাশ বা থল এটা থাকিলেহেঁতেন। কিন্তু এই যে বিৰোধীৰ ঐক্যৰ কথা আপোনালোকে কৈ আছে, অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ আৰু অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, এখেতসকলৰ এই যে মিত্ৰতা বিগত বছৰ বছৰ ধৰি লিলি হোটেলত আমি দেখি আহিছো। এতিয়া লিলি হোটেলৰ এই কথাখিনিতো নতুন নহয়। এতিয়া হয়তো লিলি হোটেলখন তেওঁলোকে লাজ পায় আজিকালি বহিবলৈ। লিলি হোটেলৰ পৰা হয়তো কোনোবা মিলি হোটেললৈ গৈছে, কিন্তু তেওঁলোকৰ এজেণ্ডা, তেওঁলোকৰ মুখ কেইখন, তেওঁলোকৰ গোটেই এই মিলন, যিটো বহুতে মহামিলন বুলি কৈছে, এই মিলনটো পুৰণা। আৰু প্ৰত্যেকবাৰেই এই মিলনটো আমি দেখি আহিছো। প্ৰত্যেকবাৰে ৰাইজে তেওঁলোকক মিয়া প্ৰীতিৰ বাবে আৰু তেওঁলোকৰ কোনো এজেণ্ডাবিহীন যাত্ৰাৰ বাবে তেওঁলোকক সদায় ৰিজেক্ট কৰি আহিছে। প্ৰত্যেকটো উপনিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন, আমাৰ নগৰ নিকায় নিগমৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত এই বিৰোধীসকল সদায় বহে, আমাক গালি পাৰে আৰু ৰাইজে তেওঁলোকক বিকাশ আৰু সুৰক্ষাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে তেওঁলোকক সদায় নৎসাৎ কৰি আহিছে। গতিকে নতুনত্ব নাই বাবেই মোৰ নতুন বক্তব্য একো নাই। মই এইটোৱে আশা কৰিছো আৰু মই দৃঢ় বিশ্বাসী, ৰাইজে তেওঁলোকৰ এই অহৈতুক মিয়া প্ৰীতি, তেওঁলোকৰ বিকশিত অসম, সুৰক্ষিত অসম গঢ়াত আমি যিদৰে সমৰ্পিতভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰি আগুৱাই গৈছো, আমাক বাধা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ যি অপচেষ্টা, তাক পুনৰবাৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিব বুলি আমি বিশ্বাসী আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছো। সাধাৰণ কথা।